আজি হৈছে 5 জুন মানে বিশ্ব পৰিৱেশ দিৱস আৰু আজিৰ তাৰিখতে 2022 চনত মই প্ৰথম কেমেৰাৰ সন্মুখত আহি ভিডিঅ' বনাইছিলোঁ। কিন্তু সঁচা কথা ক'ব গ'লে মই 2020 চনতে এডাল কেমেৰা ষ্টেণ্ড আৰু এখন গ্ৰীণ স্ক্ৰীণ কিনি থৈছিলোঁ ভিডিঅ' বনাম বুলি। কিন্তু এটা ভাল মোবাইল নাই, ভালকৈ কথা ক'ব জনা হ'লে ভিডিঅ' বনাম, ভালকৈ এডিটিং কৰিব জনা হ'লে ভিডিঅ' বনাম, এনেকৈ লাজ ভয়ৰ বাবে নিজকে হাজাৰটা বাহানা দি থাকোঁতেই মোৰ প্ৰায় 2 বছৰ গুচি গ'ল। এতিয়া যিহেতু মই সেই 2 বছৰ বনোৱা নাছিলোঁ, কিন্তু বনাব ইচ্ছা আছিল, গতিকে কামটো নকৰাৰ কাৰণে মই অশান্তি পাই আছিলোঁ। এনেকৈ থাকোঁতে কি হ'ল, 2022 চনৰ 4 জুন তাৰিখে ৰাতি মই গোটেই ৰাতি মানে শোৱা নাছিলোঁ। মই সেইদিনা গোটেই ৰাতি ফটো এডিট কৰি আছিলোঁ, মানে তেতিয়া মোৰ অলপ মোবাইল ফটোগ্ৰাফীৰ চখ আছিল। আৰু গোটেই ৰাতি মই নুশুই পিছদিনা ৰাতিপুৱা 5টা মানত মই মৰ্ণিং ৱাক কৰিব ওলাই গ'লোঁ। সেই মৰ্ণিং ৱাক কৰিব যে এখন বাতৰি কাকতৰ দোকানত দেখা পালোঁ যে সেইবাৰ বিশ্ব পৰিৱেশ দিৱস বিশেষ আছিল, কাৰণ সেইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ 50 বছৰ কমপ্লিট হৈছিল। আৰু সেইদিনা বা কি যুঁজ উঠিল যে আজি ভিডিঅ' বনামেই। আৰু সেইদিনা ফাইনেলি ভিডিঅ'টো বনাই আপলোড কৰাৰ পিছত যদিও ভিউ মাত্ৰ 102 আহিছিল, কিন্তু মোৰ নিজকে দিয়া এক্সকিউজবোৰ বন্ধ হৈছিল আৰু তেতিয়াৰ পৰা মই ভিডিঅ' বনাই গৈয়ে আছোঁ। আৰু আপোনালোকে ইমানখিনি ছাপোৰ্ট আৰু মৰম দিলে যে আজি এজন ফুল টাইম কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰি আছোঁ, আৰু তাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।